হেল্ল' গাইছ, আজি আৰু এটা নতুন ভিডিঅ' এডিটিঙৰ কাৰণে আহিলোঁ। ফটো ডিপি ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত চলি আছে। ফটোখন এডিটিং কৰিম, আপোনালোকক অতি সহজে শিকাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া বলক আৰম্ভ কৰোঁ। এডিট এ ফটো বুলি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গেলাৰীটো খোল খাব। খোল খোৱাৰ লগে লগে আপোনালোকে যিটো ফটো ডিপি বনাব সেই ফটোটো চিলেক্ট কৰিব। গতিকে মই জুবিন দাৰ বনাম। জুবিন দাক সিলেক্ট কৰি ললোঁ। সিলেক্ট কৰি লোৱাৰ লগে সিলেক্ট হৈ যাব। ইয়াত ক্ৰপ কৰিব লাগিব। ক্ৰপ কৰিবলৈ টুলছত যাব। টুলছত যাই ক্ৰপ বুলি এটা অপশ্যন পাব। অপশ্যন পাই স্কোৱাৰ আছে, স্কোৱাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব। ফটোটো এনেকৈ এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি লোৱাৰ লগে লগে ডান কৰি দিব। ডান কৰি আপোনালোকৰ এতিয়া ইফেক্ট ব্লেক এণ্ড হোৱাইট কৰিব লাগিলে ইফেক্টত যাব। ইফেক্টত যাই ব্লেক এণ্ড হোৱাইট বুলি এটা অপশ্যন পাব। তাকে ব্লেক এণ্ড হোৱাইট কৰি ডান কৰি দিব। ডান কৰি দিয়াৰ লগে ডান হৈ যাব। আকৌ ইফেক্টত আহিব। ইফেক্টত আহি ব্লাৰ বুলি এটা অপশ্যন আছে, ব্লাৰত যাব। ব্লাৰত যাই মোচন ব্লাৰ বুলি এটা অপশ্যন পাব। মোচন ব্লাৰত ক্লিক কৰিব। ক্লিক কৰি অলপ এডজাষ্ট কৰিব। সেই ফটোখন মানুহৰ জুবিন দাৰ যেতিয়া মুখখন অলপ ভালকৈ ফেচটো অলপ ভালকৈ চিনি পায়, তাৰপাছত ব্লাৰো হয়। তেনেকুৱা চিষ্টেমত আপোনালোকে ব্লাৰটো এডজাষ্ট কৰি ল'ব। মই ডিষ্টেঞ্চটো ৰাখিছোঁ 23, এঞ্জেলটো ৰাখিছোঁ 9, ফেডেটো ৰাখিছোঁ 42 কৰি ডান কৰি দিব। এতিয়া আমি ইয়াৰ ফটোটো গোল কৰিব লাগিব। যিহেতু গোল বনাম লাগিলে ষ্টিকাৰত যাব। ষ্টিকাৰত যাই ইয়াত চাৰ্চ কৰিব চাৰ্কাল, CI চাৰ্কেল চাৰ্চ কৰাৰ ওপৰতে আহি যাব। চাৰ্কেলত টিপি দিব। টিপি দিয়াৰ লগে লগে এটা চাৰ্কেল অপশ্যন আহিব। ওপৰতো আহিব পাৰে, মোৰ ওপৰতে গতিকে অহা নাই। মই তলত দি অলপ বিচাৰি লওঁ। সেইটো চাৰ্কেল এনেকুৱাটো ল'ব। লৈ পূৰা এডজাষ্ট কৰি ল'ব। ফটোখন মতে এডজাষ্ট কৰি ল'ব। মই বঢ়িয়াকৈ এডজাষ্ট কৰি লৈছোঁ। আপোনালোকে এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি ডান কৰি দিব। ডান কৰি এতিয়া আৰু আপোনালোকে মেইন কামবোৰ কৰিব লাগিব। নেক্সট এতিয়া আমি টেক্সট লিখিব লাগিব। টেক্সট লিখিবলৈ হ'লে টেক্সট আহিব। টেক্সট বুলি আছে লিখা, ইয়াত ক্লিক কৰিব। প্ৰথম আখৰটো ডাঙৰ লিখিব, জেড। এনেকৈ প্ৰথম আখৰ এটা লিখি ল'ব। নেমৰ ধৰি জুবিন দাৰ প্ৰথম আখৰটো হ'ল জেড। জেডটো লিখি ল'ব। লিখি লোৱাৰ লগে লগে ইয়াক ডান কৰিব। ফোনবোৰ চিলেক্ট কৰিব। আপোনালোকক যিটো ফোন লাগে ফোনটো চিলেক্ট কৰিব। গতিকে মই মোৰ ফোন ডাউনলোড কৰাই আছে, আপোনালোকেও ফোন ল'ব পাৰে। মই এই ফোনটোৱে ল'ম। ফোনটো লৈ এডজাষ্ট কৰি এইটো নলওঁ বাৰু, এই ফোনটো লওঁ। এইটো ফোন আপোনালোকে চাওক। এনেকৈ এডজাষ্ট কৰি আপোনালোকে ফোনটো বহাই কালাৰ ৰাখিব। কালাৰটো ইয়াৰ ৰেড ৰাখিব। ৰেড ৰাখি ডান কৰি দিব। নেক্সট আৰু আপোনালোকে যিটো জুবিন দাৰ লাষ্ট পাৰ্টৰ নেম সেইটো নেম লিখি ল'ব। UBEEN। সি আকৌ ইয়াতে বঢ়িয়াকৈ এডজাষ্ট কৰি ল'ব। এনেকৈ চাওক। এতিয়া মোৰ নেমটো কমপ্লিটলি হৈ গ'ল লিখা। আপোনালোকে এনেকৈ লিখি ল'ব। প্ৰথমতে জেডটোত টিপিব। জেডটোত টিপি এটা অপশ্যন পাব শ্বেডোত টিপিব। শ্বেডোত টিপি পোষ্টিঙত যায় ইয়াত 0 কৰি ল'ব। দুটা 0 কৰি ল'ব। 0 কৰি ল'ব। তাৰপিছত ইয়াতো টিপিব। ইয়াতো শ্বেডোত যাব। শ্বেডোত যায় আকৌ 0 কৰি ল'ব। 0 কৰি ডান কৰি দিব। ইয়াৰ পিছত আপোনালোকে ইফেক্টত যাব। ইফেক্টত যায় ব্লাৰত যাব। ব্লাৰত যায় ফ'কাছ জুম পাব। ফ'কাছ ইয়াত টিপিব। জুমটোত টিপি আপোনালোকে দুবাৰ টিপি দিব। টিপি দি ব্লাৰটো অলপ কমকৈ ৰাখিব। তাৰপিছত চাইজটো অলপ বঢ়াই দিব। দি অলপ ফটোখন মতে আপোনালোকে মিলাই দিব। ডান কৰি দিব। ডান কৰি দিয়াৰ লগে লগে আপোনালোকে ষ্টিকাৰত যাব। ষ্টিকাৰত যায় চাৰ্চ কৰিব শ্বাডো, SH মাৰি দিলে আহি যাব শ্বাডো। ক্লিক কৰাৰ লগে আহি যাব। মোৰ অলপ তলত আহিছে, ওপৰত অহা নাই। শ্বাডো এইখন ক্লিক কৰি আপোনালোকে ফুল কৰি দিব। আপোনালোকৰ ফটোখন অলপ আৰু বেটাৰ লাগিব। ডান কৰি দিব।
আকৌ ষ্টিকাৰত যাব, ষ্টিকাৰত যাই আপোনালোকে লিখি দিব ইম'জি, ইম'জি বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব। আপোনালোকে যিটো ইম'জি ৰাখিব বিচাৰে মই বাটাৰফ্লাই ৰাখিম, বাটাৰফ্লাই বুলি চাৰ্চ কৰি দিব অলপ বাটাৰফ্লাই বুলি লিখি দিয়াৰ লগে লগে BUTT এনেকৈ লিখি দিলে আহি যাব বাটাৰফ্লাই। মই গতিকে বাটাৰফ্লাই ৰাখিম। ডাউনলোড হ'ব, ইয়াত মই অলপ এডজাষ্ট কৰি এনেকৈ নেমৰ ইয়াতে ৰাখি দিম। চাওক এতিয়া আমাৰ DP কমপ্লিট। এতিয়া যাব লাগিব আপোনালোকে নেক্সট আপোনালোকে যাব লাগিব কাট আউট অপশ্যন পাব। কাট আউট অপশ্যনত যাব, যায় ষ্টেপত যাব, যাই ইয়াত গলটো চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াত পূৰা এডজাষ্ট কৰিব। আপোনালোকৰ ডিপিটো যেতিয়ালৈকে যিমানলৈকে বনাইছে বঢ়িয়াকৈ এডজাষ্ট কৰি ইয়াক এনেকৈ ডান কৰি দিব। ডান কৰি দিয়াৰ লগে লগে আপোনাৰ ডিপি কমপ্লিট। আৰু আপোনালোকে যদি কিবা এডজাষ্ট কৰিব বিচাৰে টুলছত যাব, টুলছত যাই এডজাষ্টত যাব, এডজাষ্টত যাই অলপ এডজাষ্ট কৰিলে এডজাষ্ট কৰিব ইয়াক, বা ইয়াত এডজাষ্ট কৰিলে এডজাষ্ট কৰিব, এনেকৈ এডজাষ্ট কৰিলে এডজাষ্ট কৰিব পাৰে। ফাইনেলি আমাৰ ডিপি কমপ্লিট। আৰু আপোনালোকৰ ওচৰত এনেকুৱা অলপ ভিডিঅ' লৈ আগবাঢ়িম। এতিয়ালৈ বাই বাই, জয় অসম। আৰু নতুনকৈ আহিছে যদি আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কেনেকুৱা ধৰণৰ এডিটিং ভিডিঅ' লাগে পাৰিলে কমেণ্ট কৰি ক'ব, মই দিবলৈ চেষ্টা কৰিম।